আমাৰ সন্মানীয় সাংবাদিক বন্ধু বান্ধৱীসকল, আমি ৰাতিপুৱা প্ৰায় এঘণ্টামান আগৰ পৰা এটা বস্তু দৃষ্টিগোচৰ হৈছে যে আমাৰ অসমৰ এটা প্ৰচাৰ মাধ্যম নিউজ লাইভ এটা নিউজ প্ৰচাৰ কৰিছে যে যোৱাকালি আমাৰ যিটো মৌলানা বদৰুদ্দিন আজমল চাহাবৰ লগতে আমাৰ এটা সজাতি দল চেণ্ট্ৰেল হাই লেভেল কমিটি যি বৰাকবলী আহিছোঁ 3 দিনে 4 দিনীয়া এটা কাৰ্যসূচীলৈ। আৰু এই কাৰ্যসূচীত আমাৰ সমৰ্থকসকলে বিভিন্নভাৱে আমাৰ প্ৰাৰ্থীকেন্দ্ৰিক সমৰ্থকসকলে আহিছে। তাত বদৰুদ্দিন আজমল জিন্দাবাদ, AIUDF জিন্দাবাদ, আৰু কিছুমান ব্যক্তিগত কোনো প্ৰাৰ্থীৰ যিখিনি সমৰ্থক আহিছে তেখেতসকলে প্ৰাৰ্থীক জিন্দাবাদ দিছে। আৰু তাৰ মাজতে আমি দেখিছোঁ যে আজি তেখেতসকলে পাকিস্তান জিন্দাবাদ নামৰ এটা কাৰ্যসূচী তেখেতসকলে চলাই আছে যে পাকিস্তান জিন্দাবাদ কৈছে সমৰ্থকসকলে। এই কথাটো আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে এইটো এটা নিকৃষ্ট ষড়যন্ত্ৰ, এটা ৰাজনৈতিক ষড়যন্ত্ৰ। আমি এইটো এটা তদন্ত বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো আমি দেখিছোঁ কিছুদিনৰ পৰা অসমত এটা যেতিয়া আমাৰ এলায়েন্সটো হ'ব গৈ আছে, দুপক্ষৰ পৰা এলায়েন্স হ'ব বিচাৰিছে বা এটা গ্ৰেণ্ড এলায়েন্সৰ পৰা অসমটো গৈ আছে, বিজেপিৰ যে তেখেতসকল যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাটো ফলৱতী নহ'ব, তেখেতৰ অহা দিনত যে বেয়া হ'ব তাৰ এটা উমান পায় তেখেতসকলে সেই এটা কাৰ্যসূচী আৰম্ভ কৰি কেতিয়াবা এৰাবিক বেনাৰ, কেতিয়াবা মিয়া মিউজিয়াম, এতিয়া আকৌ আজিৰ পৰা ষ্টাৰ্ট হ'ব পাকিস্তান জিন্দাবাদ। তো এনেকুৱা কেতিয়াবা মোগলৰ কথা কৈ, কেতিয়াবা মানে সভ্যতাৰ যুঁজ বুলি কৈ বিভিন্নভাৱে আমি দেখিছোঁ যোৱা 1-1.5 মাহ কণ্টিনিউলি এনেকুৱা কিছুমান নিউজ কৰিছোঁ যাতে অসমত এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি হয়। আমি এই বস্তুটোক আমি তদন্ত বিচাৰিছোঁ। দ্বিতীয় কথা হ'ল গৰিহণা দিছে এনেকুৱা নিকৃষ্ট ধৰণৰ ৰাজনীতি বা নিকৃষ্ট ধৰণৰ যিটো ব্যৱস্থা কৰিছে সেইটো আমি গৰিহণা দিছোঁ, আমাৰ দলৰ ফালত আমি গৰিহণা দিছোঁ। দ্বিতীয় কথা হ'ল যে এই আজিজ খান জিন্দাবাদটো পাকিস্তান জিন্দাবাদ আমি দেখিছোঁ যোৱা কেইদিনমানে তেখেতসকল, যোৱাকালি আমি দেখিছোঁ যে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ কেবিনেট পাকিস্তানত হ'ব লাগে, বাংলাদেশত হ'ব লাগে, সেই কথাটো ইষ্টাব্লিছ কৰিবৰ কাৰণে আজিজ খানক পাকিস্তান বনোৱাৰ কৌশল দিব, ইয়াৰ বাহিৰে একো নহয়। তো আমি চিধা কথাত এই কথাটো কৈছোঁ যে ৰাজনৈতিক ষড়যন্ত্ৰ, আৰু যদি কোনোবাই কৰি থাকে, আমি যিটো ভিতৰত আছিলোঁ যদি এইটো হৈ থাকে এইটো 100% এইটো বিজেপিৰ চক্ৰান্ত হ'ব। তাত আমি দেখিছোঁ CISFৰ জৱান, পুলিচৰ যথেষ্ট মানুহ, যথেষ্ট চিকিউৰিটি পাৰ্চনত গিজগিজাই আছিল। আৰু তাত যদি সেনেকুৱা ধৰণৰ কথা হ'লহেঁতেন পুলিচে এইটো ইণ্টাৰফেয়াৰ কৰিলেহেঁতেন, আমাৰ দলীয় মানুহবিলাক ইণ্টাৰফেয়াৰ কৰিলেহেঁতেন। এইটো সম্পূৰ্ণৰূপে মিছা এটা ভুৱা প্ৰচাৰ। আজিৰ পৰা যাতে আৰু এসপ্তাহ বা 10 দিন এইটো ইছ্যু কৰি থাকিব পাৰে, ডেভেলপমেণ্ট ইছ্যুৰ পৰা যাতে মানুহক দূৰত ৰাখিব পাৰে, মূল্যবৃদ্ধিৰ ইছ্যুৰ পৰা যাতে মানুহক দূৰত ৰাখিব পাৰে, তেখেতসকলৰ চাকৰি সম্পৰ্কে SI কেলেংকাৰী বা বাকী কেলেংকাৰীবিলাক যাতে ডুব খাই থাকে, মিডিয়াৰ হেডলাইন নহয়, তাৰ এটা প্ৰক্ৰিয়া। এনেকুৱা নিকৃষ্ট ৰাজনীতি বিজেপি কৰিব, ইমান তললৈ আহিব পাৰিব আমি কিন্তু এইটো কল্পনা কৰা নাছিলোঁ। অসমৰ ৰাজনীতি কিন্তু বুজি পাইছে যে কিহৰ কাৰণে এইবিলাক হৈ আছে, কাৰ কাৰণে এইবিলাক হৈ আছে, কিহৰ কাৰণে এইবিলাক ইছ্যু বাৰে বাৰে আহি আছে। উন্নয়নৰ ইছ্যু ইয়াত নাই, চাকৰি বাকৰি নিয়োগৰ ইছ্যু নাই, আজি মূল্যবৃদ্ধিৰ কথা তেখেতসকলে ক'ব নোৱাৰে। যিবিলাক ইছ্যু চৰকাৰত আহিছিলে সেই ইছ্যুবিলাকৰ পৰা আজি বহু যোজন দূৰত তেখেতসকলে আছে। সেইকাৰণেই মানুহবিলাকক নিবন্ধ কৰিব বিচাৰিছে, এটা সাম্প্ৰদায়িক ক্লেশ কেনেকৈ কৰিব পাৰি, আৰু আমাৰ যিটো মহাজোঁট হ'ব গৈ আছে এই মহাজোঁটৰ মাজত কেনেকৈ ফাট মেলিব পাৰে নেকি, UDFক যদি সাম্প্ৰদায়িক বুলি কৰ্ণাৰ কৰোঁ তেতিয়াহ'লে মহাজোঁটৰ লগতে মানে এটা বেয়া প্ৰভাৱ পৰিব নেকি, এনেকৈ এটা কৌশল তেখেতসকলে জাৰি হৈ আছে। অসমৰ ৰাইজে বুজি আছে, বুজি আছে। মই ভাবোঁ এই প্ৰক্ৰিয়া তেখেতসকলে সফল নহয়। 100% ৰাজনীতিক স্বীকাৰ। আপোনালোকে নিশ্চয় যদি এইটো আপোনালোকে ইয়াৰ ফল লগাই এটা নিস্তব্ধ অঞ্চলত যাওক, তাতে আজিজ খান জিন্দাবাদ আমি কমচে 10 বাৰমান আমি এইটো প্ৰত্যক্ষ কৰিলোঁ যে এইটো আজিজ খান নে কি, এইটো আমি 10 বাৰমান প্ৰত্যক্ষ কৰিলোঁ। কিন্তু এইটো স্পষ্টভাৱে আজিজ খান জিন্দাবাদ, UDF জিন্দাবাদ কৈছে। এই আজিজ খানটো পাকিস্তান বনোৱা এটা নিকৃষ্ট ৰাজনীতি।